Hello everyone. Ahasun ami আজি আকৌ এটা ক্লাস 10 ৰ এডভান্স ম্যাথছৰ সেট থিওৰি সংহতি তত্ত্বৰ কোৱেশ্চন এটা চাম সো ইয়াতে এইটো কোৱেশ্চন আছে কিতাপৰ এক্সাৰসাইজত আছে এইটো কোৱেশ্চন ইম্পৰ্টেন্ট অলপ আহি থাকে বহুত পৰীক্ষা আহিছে সো এইটো আমি চাম এইটো ক্লাস 11 ত থাকে যে কি প্ৰুভ দ্যাট ইফ a is a subset of b যদি a to b ৰ উপসংহতি হয় বা প্ৰকৃত উপসংহতি হয় বা b to যদি c ৰ প্ৰকৃত উপসংহতি হয় তেতিয়া দেখুৱাব লাগে কি a to c ৰ উপসংহতি সো এইটো আমি কেনেকৈ দেখাম সো আমি কি কৰিম ফার্স্ট আমি লম এনকে লম যে গিভেন লিখিব পাৰো গিভেন a2 কি আমাক দি দিছে ইয়াত কি দিছে a2 b ৰ উপসংহতি দিছে a2 b ৰ উপসংহতি মানে আমি কি বুজি পাও a2 b ৰ উপসংহতি হলে আমি এইটোই বুজি পাও যে x নামৰ মৌল এটা আমি ধৰি ললো x2 কি এটা এনি এলিমেন্ট x2 কি এইবিলাক আসলে কি a b c এইবিলাক হল সংহতি মানে কি কিছুমান সুসংগঠিত বস্তুৰ থুপ সো x2 হল কি a নামৰ সংহতিটোত থকা এটা যিকোনো মৌল বা এলিমেন্টস বা কি উপাদান সো আমি কি ললো x belongs to a বুলি ললো যে কি x2 কত থাকে এত থাকে কিন্তু আমাক এইটো যটো গিভেন তথ্য দিছে গিভেন ডাটা দিয়া আছে তাৰ পৰা আমি কি পাও a2 কি b ৰ উপসংহতি তাৰ মানে কি এত থকা প্ৰতিটো বস্তু কত থাকে b থাকে সো x2 যদি এত থাকে অটোমেটিক্যালি কি হৈ যাব x2 কত থাকি যাব x2 b টো থাকিব লাগিব কাৰণ কিয় এই গোটেইখিনি বস্তু b আছে এই চিনটোৰ মিনিংটোৱে হেতু a2 এত যিমান বস্তু আছে গোটেইখিনি বস্তু b আছে তাৰমানে আমি যদি ডায়াগ্ৰামেটিক্যালি চাব এনেকুৱা হ'ব বস্তুবোৰ মানে a2 যদি a হয় তেতিয়া হলে কি হ'ব a2 b হ'ব তাৰমানে কি কৈছো মই এই ওপৰৰ যিটো আমাৰ ৰাউন্ড দিছো হিটো b আৰু তলৰ যিটো আমি ৰাউন্ড দিছো ভিতৰত এটো কি a তাৰমানে এটো ডায়াগ্ৰামটো চালে তোমালোকে বুজি পাবা যে এত থকা প্ৰত্যেকটো বস্তু এৰ বস্তুবিলাক ক'ত আছে সাপোজ এই ডটটো ক'ত আছে নরমালি এত আছে কিন্তু এই গোটেই ভালকে যদি চয় এটো b টো আছে সো x2 এনেকুৱা এটা বস্তু যে কি ই x2 যদি এত থাকে x2 ক'ত থাকিব b টো থাকিব তো পালো আমি দেন আমি আকৌ এটা আমাৰ কথা দিছে কি দিছে চোৱা তোমালোকে যে b2 কি c ৰ উপসংহতি b is a subset of c সো আমি এবাৰ এইটো কথা লিখিম যে কি b is a subset of c ইয়াৰ পৰা আমি কি পাই যাও অটোমেটিক্যালি আমি আকৌ এটা x পাম এই b নামৰ সংহতিটোত থকা এটা যিকোনো মৌল আমি লব পাৰি কি x তাৰ মানে কি x belongs to b যদি x2 b থাকে অটোমেটিক্যালি এটো হৈ যাব কি x2 c টো থাকিব কাৰণ কিয় b ৰ প্ৰতিটো মৌল c থাকে এই কাৰণে কি হ'ব x belongs to c অটোমেটিক গতিকে আমি দুটা কথা আমি পাই গলো যে কি x2 এত থাকিলে x2 b টো থাকে আৰু x2 b থাকিলে x2 c টো থাকে এতিয়া আমি ধৰি লম এটা কথা লেট এতিয়া আমি এটা মৌল x টাকো ধৰি ললো x2 ইবা ক'ত থাকা বুলি ধৰি ললো এত আছে বুলি ধৰি ললো x2 ক'ত আছে এত আছে বুলি আমি ধৰি ললো এতিয়া আমি দেখুৱাম কি এই বস্তুটো আমি প্ৰমাণটো কৰিম প্ৰথম আমি ধৰি লৈছো কি x2 এত আছে কিন্তু আমি এটা কথা গম পাইছো কি x2 যদি এত থাকে তেতিয়া কি হয় x2 b টো থাকে সো আমি কি লিখিম x2 এত থাকা মানে কি x2 b টো থাকিব কাৰণ কিয় থাকিব since a is a subset of b therefore it is a pen next আমি চাম x2 b থাকিলে কিন্তু ইয়াত আমি কি পাইছো x2 যদি b থাকে x2 ক'ত থাকে x2 c টো থাকে সো x2 b থাকা বুলি আমি পাই গৈছো এবাৰ আমি কি লিখিম x2 c থাকে belongs to মানে থকাটো কৈছো মই সো x belongs to c এই কাৰণটো কি হৈছে since b is a subset of c সো এই কাৰণে হৈছে তাৰমানে আমি কি গম পালো মই প্ৰথম ধৰিছিলো কি x2 এত থকা বুলি কিন্তু আমি গৈ কি বল x2 c টো থাকে তাৰমানে কিন্তু এটা কথা এটা আছে x2 কি আছিল এৰ এটা এনি এলিমেন্ট আছিল তাৰমানে কি x নামৰ a নামৰ সংহতিটোত থকা যিকোনো এটা মৌল যিকোনো এটা উপাদানে ক'ত থাকে আমাৰ c নামৰ সংহতিটোত থাকে তাৰমানে কি x2 যেহেতু যিকোনো উপাদান গতিকে a নামৰ সংহতিটোত যিকোনো উপাদান এটা ক'ত থাকে c নামৰ সংহতিটোত থাকে তাৰ মানেটো কি তাৰ মানেটো হল a নামৰ সংহতিটোত প্ৰতিটো উপাদানে ক'ত থাকিব c নামৰ সংহতিটোত থাকিব সেই কাৰণে আমি কি ক'ব পাৰো therefore আমি এনেকৈ ক'ব পাৰো a এটা c ৰ উপসংহতি বা ইংলিশত ক'লে কি হ'ব a is a subset of c সো এনেকৈ এই প্ৰুফটো আমি কৰিব পাৰো সো এইটো আমাৰ প্ৰুফ হৈ গল থ্যাংক ইউ